নলবাৰীৰ বলাগুছিত 18 আৰু 19 জানুৱাৰী দুদিনীয়াকৈ মাঘী উৎসৱ উদযাপন কৰে বুঢ়াবুঠি কীৰ্তন নামঘৰ প্ৰাংগণত। এই উৎসৱৰ সভাপতি হৰেশ্বৰ কলিতা আৰু সম্পাদক মৃদুল কলিতা। এই উৎসৱৰ বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰা হয়। বৃক্ষৰোপক হিচাপে উপস্থিত থাকে নলবাৰী পৌৰসভাৰ 1 নং ৱাৰ্ডৰ কমিছনাৰ প্ৰণতি বৰ্মন আৰু উৎসৱৰ সভাপতি হৰেশ্বৰ কলিতা। স্মৃতি অৰ্পণ কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে। এনেদৰে বিভিন্ন কাৰ্যসূচী চলি থাকিব। এই উৎসৱৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় পাঠিকা মণিষা ডেকা আৰু ভূপালী কলিতাৰ নাগাৰা নাম প্ৰদৰ্শন। এই অনুষ্ঠানৰ ৰাতিপুৱাৰ কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাজ মালিক আৰু সাংবাদিক অপূৰ্ব শৰ্মা। সমিতিয়ে প্ৰতিটো অনুষ্ঠানতে ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে। জয়গুৰু শংকৰ আমাৰ এই বলাগুছি বুঢ়াবুঠি নামঘৰ, এই নামঘৰটো ইতিপূৰ্বৰ পৰা আমি আমাৰ জন্মৰ আগৰ পৰাই ইয়াতে এই বুঢ়াবুঠি শাস্ত্ৰখন চলি আছিল। তাৰপিছত আমি ইফালৰ পৰা সিফালৰ পৰা আমি 2-4 ঘৰ মানুহ আহি গোটেই পুৰণা মানুহখিনি লগ লাগি, পুৰণা অৰিজিনেল 6 ঘৰ আছিল ইয়াতে, আৰু আমি নতুন মানুহখিনি আহি লগ লাগি এই নামঘৰটো লাহে লাহে উন্নতিকৰণৰ কাৰণে চেষ্টা কৰি আজি এইখিনি পাইছোঁ 31 সংখ্যক। আৰু আমি যেতিয়াৰ পৰা এই নামঘৰটো ইয়াতে প্ৰতিষ্ঠা কৰিলোঁ নতুন কৰি, আগতে একেবাৰে নিম্ন খাপৰ আছিল, সৰুকৈ আছিল। তাৰপিছত আমি লাহে লাহে এইখিনি গোটেই মানুহখিনি লগ লাগি, আৰু ইয়াতে অকল আমাৰে অনুদান নহয়, ইয়াতে সন্ধ্যা বলাগুছি কৈৰাৰা খানাজান এইবিলাকৰো অনুদান আছে। প্ৰত্যেকৰ পৰা আমি অলপমান চান্দা ডনেশ্যন লৈ এই নামঘৰটো লাহে এইখিনি আমি পাইছোঁ। এতিয়া বৰ্তমান 31 বছৰত ভৰি দিলে। গতিকে আমাৰ মানুহখিনি অলপ দুৰ্বল, তথাপিতো ৰাইজৰ সহায় সহযোগিতা লৈ আমি এই নামঘৰটো পৰিচালনা কৰাৰ বাবে অলপ আগবাঢ়ি গৈ আছোঁ। আৰু ভৱিষ্যতেও আমি যাতে এই অনুষ্ঠানটো যেনেকৈ চলি আছে, এই অনুষ্ঠানটো যাতে ভৱিষ্যতে এনেকৈ আমি চলাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ। আৰু নৱপ্ৰজন্মকো আমি তেওঁলোককো এই অনুষ্ঠানটো যাতে বাচি থাকে বা এতিয়া যেনেকুৱা হৈ আছে তাতকৈ যাতে আৰু বহুত আগবাঢ়াই লৈ যাব পাৰে, সেইটো আমি তেওঁলোকক আমি হেৰি কৰিছোঁ। গতিকে এইখিনিয়ে, আৰু অলপ ইতিবৃত্ত আমাৰ নামঘৰীয়া যি পীতাম্বৰ কলিতা বাপজনাই অলপ ক'ব পাৰিব পুথিখনৰ ইতিবৃত্তটো। আমি 31 বছৰ এই হৈ গ'ল এই অনুষ্ঠানটো, এইখিনিৰে অলপমান গম পাইছোঁ। তাৰে আগৰ ইতিবৃত্তখিনি এই বাপজনাই অলপ ক'ব। আৰু একজোৰা বুঢ়া বুঢ়ীয়ে এই থাপনাখন পাইছিল, পাই পেলাই তেওঁলোকে ৰাইজৰ মানুহক, আমাৰ গঞা ৰাইজক মাতি আনি দেখুৱালে, আৰু সকলোৱে ক'লে যে কোনোবা মহৎ পুৰুষে লেখা শাস্ত্ৰ এখন তোমালোকে ভাল কৰি ৰাখা আৰু চাতি বান্তি দি পেলাই ৰাখা। এনেকৈ তেওঁলোকে ঘৰত নি পেলাই ৰাইজৰ কথামতে এই পুথিখন ৰাখিলে। ৰাখাঠি নাম হেৰি হৈ গ'ল, সকলো বুঢ়া পুথিয়ে বোলে। আৰু পৰম্পৰা হিচাপে আমাৰ ঘৰতে 4 বিৰি আগৰ পৰা এই পুথিখন আছিল। আমাৰ জেঠাৰ দিনত তাৰপৰা আটাই, তাৰপৰা পিতাই, তাৰপৰা আমিও 14 বছৰ পালন কৰি 1995 চনত ৰাইজৰ সহায় সহযোগত আমি ৰাইজক গতাই দিয়া হৈছে। এইখিনিয়ে এই বুঢ়া পুথিৰ ইতিবৃত্ত। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.